নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল যিহেতু আজি ভোগালী বিহু আৰু সকলোকে ভোগালী বিহুৰ মানে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বন্ধুসকল এনেকুৱা হ'ল দেই যোৱাকালি মানে পাৰ্টি তেনেকুৱা একো খোৱাই নাই যিহেতু নিৰামিষ আছিলে তাৰ বাবে মানে ঘৰতে ফেমিলিৰ লগতে খালোঁ আৰু গাটো ইমান এটা ভাল নাছিলে যিহেতু তাৰ কাৰণে ব্লগ দিব পৰা নাই আপোনালোকে বেয়া চেয়া নাপাব আৰু কি ক'ম আৰু মানে দেই এইটোৱে আৰু তো বলক আজি ভাবিছোঁ যে আপোনালোকক আমাৰ ঘৰৰ মানে নতুন হোম টুৰটো দি দিওঁ তাকে আৰু বন্ধুসকল আৰু কি মানে পিঠা বনোৱা হ'ব আজি তাকো দেখাম বাৰু আৰু এইফালে চাব বন্ধুসকল প্ৰথমতে সোমোৱাৰ আগত এইফালে দুইফালে মানে খুঁটা দিছেগৈ এইফালে টিঙৰ মানে এনেকৈ গেট বনোৱা হ'ব আৰু গম পাইছে আৰু টিঙৰ কেনেকৈ এইটো কমপ্লিটকৈ বনালে তেতিয়া দেখামগৈ আৰু এইটোৱে আৰু এইফালে চাবচোন সোমোৱাৰ লগে লগে আজি যিহেতু বন্ধুসকল ভূমি পূজা কৰিছিলে আৰু এইফালে চাব বাইষ্ট পূজা বুলি কয় আৰু কাৰ বেংগলী মানুহৰ কৰে কমেণ্ট ছেকশ্যনত জনাব দেই আৰু কিছুমান মোৰ মানে বেংগলী ছাবস্ক্ৰাইবাৰো আছে সেইটোৱে আৰু এইফালে চাবচোন ঘৰখন এইয়া চাব পূৰা কমপ্লিট হৈ গ'ল আৰু অলপ কাম আছে আৰু এই চাৰ্জাৰটো অলপ মিলাব আছেগৈ এইফালে চাব সোমোৱাৰ আগত আৰু এইফালে চাব থপনা মানে দুটা বনাই থৈছেগৈ আৰু যিহেতু ইয়াত শিৱলিংগৰ কাৰণে আৰু এইফালে ইয়াত তুলসীৰ কাৰণে আৰু এইফালে চাব আইনা চাইনা গোটেই লগাই কমপ্লিট তাৰপিছত এইফালে গ্ৰিল লগোৱা আছে আৰু যোৱাকালিয়ে প্লাষ্টাৰ কৰিছিলে মানে এইফালে চাব এইটো শুকাব দিছে আৰু একচুৱেলি মানে বন্ধুসকল যোৱাকালিয়ে কৰিছিলে তথাপিও ভালকৈ শুকাব দিছেগৈ আৰু এইফালে প্লাষ্টাৰ কৰাটো এইফালে চাবচোন সোমোৱা গেটটো এইফালে হয় আৰু ভিতৰত কেইটা ৰুম আছে সকলোখিনি দেখুৱাই আছোঁ এতিয়া গৈ পেলাই টিঙেদি মানে ঢাকি থৈছে যাতে কুকুৰ মেকুৰী আহি পেলাই মানে একো ডিষ্টাৰ্ব নকৰে আৰু তাকেই এইফালে চাব ইয়াৰ পৰা আপ ডাউন কৰিবলগীয়া হয় আৰু ঘৰখন আৰু এইফালে চাব পুৰণা বেৰাখিনি গোটেই এনেকৈ ছাইডত থৈ দিছেগৈ আৰু এইটোৱে আৰু এইফালে চাব বেৰাণ্ডা ৰুমখিনি মানে যোৱাকালি যিহেতু প্লাষ্টাৰ কৰিছিলে যে তাৰ বাবে আৰু ভালকৈ শুকাব দিছেগৈ আৰু এইফালে চাব গোটেই প্লাষ্টাৰ হৈ গ'ল আৰু ৰুমখিনি এইফালে চাবচোন আৰু এয়া হ'ল পাপাৰ ৰুমটো আৰু বন্ধুসকল একেবাৰে অৱস্থাই নাই মানে চিৰিয়েল কৰিব আছে আৰু ভালকৈ আৰু এইফালে সকলোখিনি মানে দোকানৰ বস্তুখিনি ইয়াতে থোৱা হয় আৰু এইফালে চাব আলনা তাৰপিছত এইফালে বেগ চেগ গোটেই মানে দোকানৰ বস্তুখিনি থৈছেগৈ আৰু এইফালে চাবচোন আৰু এইফালে বন্ধুসকল এই চিলিং মানে একচুৱেলি কি হ'ল বেৰ যোনটো আছিলে ন তাতে মানে পাপাই পেইণ্ট কৰি পেলাই ধুনীয়াকৈ এইফালে চাব ওপৰত এনেকৈ লগাই দিছেগৈ আৰু এয়া চাব পাৰিছে আৰু এইফালে দৰ্জাটো আৰু এইফালে চাব গ্ৰিল ছিষ্টেম মানে দেই ৰাতি মানে তলা মাৰি দিয়েগৈ আৰু এইটোৱে তাৰপিছত এইয়া চাব এইফালে খিৰিকী এইফালে তিনিটা আছেগৈ এইফালে দুটা তাৰপিছত এইফালে ছেকেণ্ড ৰুমটো আৰু এইফালে চাব খিৰিকী ইয়াত মানে গোটেই গডৰেজ ইয়াতে থৈছেগৈ আৰু তাৰপিছত এইফালে বিচনা অৱস্থাই নাই একেবাৰে এইফালে চাব কমপ্লিট ৰুমটো দেখালোঁ আৰু আপোনালোকক এইফালে দৰ্জা এটা আছেগৈ এয়া চাব এইফালে চাবচোন এই ৰুমটোতো মানে নতুনকৈ প্লাষ্টাৰ কৰিছে যিহেতু ইয়াতো সোমামগৈ আৰু কেইদিনমান পাছত তাৰপিছত ইয়াতো চাব এনেকৈ চিলিং দি দিছেগৈ গোটেই বেৰাৰ মানে আৰু এইফালে আধা বাকী আছেগৈ ইয়াতো দিবগৈ তাৰপিছত এইফালে চাব খিৰিকীটো এইফালে গোটেই মানে প্লাষ্টাৰ কৰা হ'ল আৰু তাৰপিছত আৰু বন্ধুসকল আৰু দুটা ৰুম বাকী আছে এইটো লাহে ধীৰে কৰা হ'ব এয়া চাব কিটচেন এইটো কিটচেন হয় আৰু তাৰপিছত এয়া চাবচোন ইয়াত থপনা ইয়াত চব থপনা আৰু মই শোৱাৰ ৰুমটো মানে এইটোৱে হয় এতিয়া মানে মোৰ শোৱাৰ ৰুমটো মানে চেঞ্জ হ'বগৈ আৰু সেইটো আপডেটটো আপোনালোকক পাছতকৈ দিমগৈ বস্তু ৰাখিবৰ কাৰণে সেইফালে চাব এনেকৈ চাৰ্জাৰ দি দিছে আৰু ওপৰত আৰু এইফালে ফেনটো মানে বেকা হোৱা মেইন ৰিজনটো হ'ল যোৱাকালি মানে কাৰেণ্ট নাছিলে ভুলতে ছুইচটো দি পালোঁ একদম এনেকৈ উৰি আহিছে ন একদম মানে বাচিলোঁ আৰু দেই এই এনেকৈ বিচনাৰ ষ্টেণ্ডটো থকাৰ কাৰণে বাচিলোঁ নহ'লে গৈছিলে আৰু যোৱাকালি আৰু বন্ধুসকল পাছফালে এইফালে চাব এনেকুৱা হৈ আছেগৈ আৰু এইফালে মানে গোটেই প্লাষ্টাৰ হৈ কমপ্লিট আৰু এইফালে চাব পাৰিছে আগতে এইফালে বেৰখিনি মানে পূৰা ভাঙি অৱস্থাই নাছিলে এতিয়া চাবচোন কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন এইফালে চাব এইফালেও প্লাষ্টাৰ হৈ গ'লগৈ পূৰা কমপ্লিটেই আৰু শুকাব বাকী আছে বন্ধুসকল আৰু বহুত কাম বাকী আছে ঘৰৰ যিহেতু ৱায়াৰিং কৰিব আছে আৰু বহুত বস্তু কৰিব আছেগৈ আৰু চিৰিয়েল কৰিব আছে ৰুমখিনি এৰেঞ্জমেণ্টো কৰিব আছে বহুত বস্তু আছে এইখিনি আপডেটো আপোনালোকক দি থাকিম আৰু এনেকুৱা বন্ধুসকল ঘৰ এখন বনাব হ'লে বহুত খৰচা হয় আপোনালোকে জানে আৰু কি ক'ম আৰু ন নিজৰ ফালৰ পৰা বহুত গৈছে আৰু ক'ব গ'লে উপায় নাই আৰু বনাব লাগিবই আৰু ন ঘৰটো যি নহওক বন্ধুসকল ঘৰটো যদি ভালকৈ হৈ যায় ন তেতিয়া কিবা এটা ভাল লাগে আৰু সেফটি এটা থাকে আৰু ন এইটোৱে আৰু বন্ধুসকল আৰু
এইটোৱে আছিলে আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ আৰু বেয়া চেয়া নাপাব আৰু ইমানো তেনেকৈ মানে ইমানো মানে হাই ফাই ঘৰৰ নহয় আৰু যিমানখিনি আছে ভগৱানে যিমানখিনি দিছে আৰু এইটোৱে যথেষ্ট আৰু বন্ধুসকল 3 hours later সময় হৈ গ'ল প্ৰায় 5:18 মানে শুই আছিলোঁ দোকানৰ পৰা আহি পেলাই এতিয়া উঠি মেলি ইমানে ঠাণ্ডা এইফালে চাব জুই লগাই দিলে আৰু এইফালে ভণ্টি এইফালে মা আৰু মই পাপাই মানে মোবাইল চাই আছে আৰু বিচনাত শুই হৈ তাকে আৰু জুই পুৱাই আছোঁ বহুত বেছি ঠাণ্ডা পৰিছে ন কেৰাহী মানে প্ৰায় গৰম হৈ গ'ল তাৰপিছত এইফালে চাব ইয়াত দি দিলে মিঠাতেল ৰাতি খানা ন মটন বনাবগৈ আৰু জুইটো মানে বেছি হোৱাৰ কাৰণে ছাইডত থৈ দিছেগৈ মই ভাবিছিলোঁ বন্ধুসকল মটন বনাব মানে দেই এইফালে চাব মাছ কি মাছ হয় মানে এইটো অঁ কাটল মাছ চাব পূৰা ধুনীয়াকৈ হালধি নিমখ দি পেলাই সানি লৈছিলে আৰু এতিয়া এইকেইটা প্ৰথমতে ফ্ৰাই কৰিবাগৈ ন এই লাহেকৈ দিবা দেই খায়ে নাপায়গৈ ইমানেই ধোৱা মানে বাপৰে এই চিটিকিছে লাহে লাহে দিয়া লাহে লাহে চাব মাছখিনি ফ্ৰাই কৰা হ'ল আৰু এইফালে চাব থালিত নমাই আছে আৰু ফুলকবি মাছেৰে ন তুমি খাবা নাই মাছৰ ৰেচিপি বনাব যিহেতু আৰু এইফালে চাব তেলো গৰম হৈ গ'ল আৰু ইয়াত কি দিছেগৈ অঁ জিৰা দিছেগৈ দেই তাৰপিছত এয়া চাব বইল কৰা কবি ফুলকবি আৰু এইফালে আলু দি দে লাহেকৈ চবতকৈ ভয় লাগে দেই বন্ধুসকল যেতিয়া কেৰাহীত তেল থাকোঁতে যেতিয়া দি দিয়ে ন পানীকেইটা থাকে যে ছিটিকি যায় ভৰিত মানে ফুলকবি আলুখিনি প্ৰায় ফ্ৰাই কৰা হ'ল তাৰপিছত ইয়াত কি মছলা দিছা মা জিৰা আৰু এইফালে জলকীয়া দে পূৰা ধুনীয়াকৈ পূৰা ফ্ৰাই কৰি লৈছে মানে প্ৰথমতে এইখিনি আলুখিনি আৰু ফুলকবিখিনি পূৰা ধুনীয়াকৈ মানে ফ্ৰাই কৰা হ'ল এতিয়া লাষ্টত এইফালে চাব পানী দি দিছে আৰু পানী দিয়াৰ লগে লগে মানে একেবাৰে গোটেই ধোৱা হৈ গৈছিলে আৰু দেই পূৰা কাঢ়িবলগীয়া হৈ গৈছে আৰু এইফালে চাব লাষ্টত মাছখিনি দি দিছেগৈ আৰু লাষ্টত এইফালে চাবচোন ফ্লেভাৰৰ কাৰণে মানে ধনিয়াখিনি দি দিবগৈ আৰু সৰু সৰুকৈ ছিঙি আছেগৈ হাতৰ পৰাই ছিঙি দিছেগৈ আৰু মায়ে মানে এইয়া চাব এয়া আছিলে আৰু ফুলকবি মাছৰ যোনটো ৰেচিপিটো আৰু বনাব মটন প্ৰথমতে ইয়াত দি দিলে মিঠাতেল কেৰাহীও গৰম হৈ গ'ল আৰু এইফালে চাবচোন পিঁয়াজ আলু তাৰপিছত কি দিছা ইয়াত হালধি নহৰু চব পেষ্টকেইটাও ইয়াতে আছে নেকি অঁ চব ইয়াতে মানে একেলগে মিক্স কৰি লৈ আনিছে আৰু এইফালে চাবচোন তেজপাতো আছেগৈ আৰু প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'ব আৰু এইফালে চাব একদম দেশী স্টাইল প্ৰথমতে এইফালে আলুখিনি মানে ফ্ৰাই কৰি ল'ব ফ্ৰাই কৰি কি এক্সট্ৰাকৈ নমাই ল'বা নেকি এইটো তাৰপিছত এইকেইটা দিবাগৈ ন তাৰপিছত কেনেকৈ কি বনাই এইটো দেখাম আৰু চাব আলুখিনি মানে এইফালে বাতিত থৈ দিছে ফ্ৰাই কৰি পেলাই তাৰপিছত এয়া চাব তেল গৰম হৈ গ'ল তাৰপিছত ইয়াত দি দিলে কি দিছে ৰে জিৰা এইফালে এতিয়া পিঁয়াজখিনি আলু এটা থাকিয়ে গ'ল চা একো নাই লাহেকৈ দিবা দেই ভয়ে লাগে আৰু পিঁয়াজখিনি দি দিছেগৈ আৰু ইয়াত পিঁয়াজ হালধি মানে চব মিক্সাৰ আৰু দেই তেজপাতো দি দিছে লগত একেলগে
আৰু এইয়া চাব মটন পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈ ফ্ৰাই কৰি ল'লে আৰু এইফালে চাব এতিয়া এইফালে মটন গৈ আছে দেই কি এনেকৈ হৈ আছে যে গোটেই কালাৰখিনি হালধি আৰু নিমখ দি থৈছিলে ন ইয়াতে दोस्तों हम आगे आज आपको एक वीडियो ले रहा हूँ এইফালে জিৰা আদা আৰু নহৰু পেষ্টখিনি মানে ইয়াত দি দিছেগৈ এই জলকীয়া দিব পাহৰি গ'ল নেকি দিলে ইয়াতে মৰিচ দিছিলা দ নাই এইফালে জলকীয়া পিচাখিনি মানে ইয়াত দি দিছেগৈ ঠিকে আছে হালধিটো চাবচোন পূৰা ড্ৰাই ফ্ৰাই কৰি আছে মানে প্ৰথমতে তাৰপিছত লাষ্টত এইফালে আলুখিনি দি দিবগৈ আৰু দি দিছিলে মানে লাষ্টত এইফালে চাব আনি দিয়ে দিলেগৈ আৰু এয়াই আছিলে আৰু মটন ৰেচিপিটো এইফালে ফ্ৰাই কৰা আলুখিনি ইয়াত দি দিমগৈ